আমি সাউথ কামৰূপ ইউনিফৰ্ম সাপ্লাই ইউনিয়নৰ পৰা আজি আপোনালোকক আহ্বান দিয়াৰ এটাই কাৰণ আমাৰ গভৰ্ণমেণ্টৰ পৰা যিখন ঐক্য সাজ পোছাক স্কুল 1 to 10 যিখন চৰকাৰে যোগান ধৰিছে ইউনিফৰ্মটো, সেই ইউনিফৰ্মৰ আমাৰ 9 তাৰিখে যদিও অৰ্ডাৰ দিছিল যে আমাৰ 18 তাৰিখলৈকে কাপোৰটো দি শেষ কৰিব লাগে। এনেকৈ 9 তাৰিখৰ পৰা আৰু 28 তাৰিখ আহিল, 28 তাৰিখৰ পৰা 5 তাৰিখ আহিল, আহি 20 তাৰিখ পৰ্যন্ত লাষ্ট ডেট দিছে। কিন্তু আমাৰ সমস্যাটো কি হ'ল, আমি আগতে যেনেকৈ কাম কৰিছিলোঁ, বৰ্তমান এই পৰিস্থিতিত এইটো সময়ত চৰকাৰে যিটো গাইডলাইন দিছে সেই হিচাপত আমি কাম কৰিব পৰা নাই। চৰকাৰে এটা নিৰ্ধাৰিত কৰি দিছে, এটা পেৰামিটাৰ হিচাপত কাপোৰ ধৰি দিছে, সেই কাপোৰটো দিব লাগে। আমি বেলেগ বিকল্প ল'ব নোৱাৰো আৰু দিব নোৱাৰো। কিন্তু আমাৰ সমস্যাটো হ'ল যি পেৰামিটাৰৰ কাপোৰটো ধৰি দিছে গভৰ্ণমেণ্টে, সেই কাপোৰটো আমাৰ অসমত এভেইলেবল নাই, আমি বিচাৰি পোৱা নাই। অকল মই বুলি নহয়, আমাৰ এছ'চিয়েশ্যনৰ বিক্ৰেতা বুলি নহয়, গোটেই অসমৰ কোনো পাৰ্টিয়ে কাপোৰখিনি পোৱা নাই বা যোগান ধৰিব পৰা নাই। আমি যদিও মেলত অৰ্ডাৰ দিছোঁ, দিয়াতে আমাৰ মালখিনি অহাত বহুত দেৰি হ'ল। দেৰি হোৱাতে এতিয়া যদিও আমি মালখিনি পাইছোঁ, কিন্তু সম্পূৰ্ণৰূপে এতিয়ালৈকে আমাৰ মাল পোৱা নাই, এভেইলেবল হোৱা নাই। সেই বস্তুখিনি পোৱাৰ পিছত আমি যে ৰেডি কৰি চিলাই কৰি আমি ষ্টুডেণ্টক দিম, এজ পাৰ মেজাৰমেণ্টত দিছে, গাইডলাইনত দিব লাগে কাপোৰখিনি, আমি যে মেজাৰমেণ্টত চিলাই দিম কাপোৰখিনি, সেইখিনি সময়ৰ ভিতৰত যিটো 20 তাৰিখ ধৰি দিছে, সেই সময়ৰ ভিতৰত আমাৰ অসম্ভৱ হৈ উঠিছে। মানে এইটো আমি একেবাৰে দিনে ৰাতিয়ে ডিউটি কৰিও কাম কৰিও আমি তাত পোৱা নাই, এইখিনি সময়ত দিব পৰা কেপাচিটি আমাৰ নাই। গতিকে আমি চৰকাৰক আহ্বান এটা জনাইছোঁ যে আপোনালোকে যিখিনি গাইডলাইন দিছে পেৰামিটাৰ হিচাপত আমি আহ্বান জনাইছোঁ, আপোনালোকক আমি সঁহাৰি দিছোঁ, আমি সেই হিচাপতো মালখিনি দিম। কিন্তু আমাক এটা সময়সীমা দিব লাগে যে মালখিনি যাতে আমি ৰেডি কৰি দিব পাৰোঁ, তাৰ এটা সময়সীমা আমাক দিব লাগে। এইটো আমাৰ এতিয়া ধৰক ক'বলৈ গ'লে যিখন এজ পাৰ মেজাৰমেণ্টত যদি মাল দিব লাগে, সেইটোতো টাইম মোটামুটি আগে পিছে আমি যিটো প্ৰথমৰ পৰাই কাম কৰি আহিছোঁ, 3 মাহ 4 মাহলৈকে আমি কাপোৰ দিব পাৰিছোঁ বা গভৰ্ণমেণ্টে এটা টাইম দিছে, সেইখিনি টাইমত আমি মালখিনি দিব পাৰিছোঁ। কিন্তু এইবাৰতো যিখিনি আপোনাৰ 1 মাহ টাইম দিছে, সেই 1 মাহটো অসম্ভৱ হৈ উঠিছে। গতিকে যদি চৰকাৰে যদি আমাক কমচে কম আগৰ নিচিনা নিদিলেও 2 মাহ মান আমাক টাইম দিলে আমি বস্তুখিনি ৰেডি কৰি দিব পাৰিম। অলপ আমি চেষ্টা কৰিম, কষ্ট কৰি হ'লেও কিবা কৰি হ'লেও আমি 2 মাহ কমচে কম টাইম দিলে আমি বস্তুখিনি দিব পাৰিম। এই অসুবিধাটো চাওক, আমি পোৱা মতে অলমটো অকল আমাৰ বুলি নহয়, চবৰে হৈছে, অল অসমতে হৈছে। আৰু যদি আপুনি চাব যায়, যিখিনি কাপোৰ গভৰ্ণমেণ্টৰ পৰা দিছে বা ৰিপৰ্টটো লৈ আছে, CRC সকলে কালেক্ট কৰি আছে, একাউণ্টেণ্টে বা বিয়াত প্ৰত্যেকটো ব্লকতে ৰিপৰ্ট হৈ আছে, সেই হিচাপত চাব গ'লে মোটামুটি অল অসমতে এই সমস্যাটো চলি আছে। এইটো আমি টেণ্ডাৰটো মাৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখৰ পিছত মাৰিছিলোঁ। 18 তাৰিখৰ আগত টেণ্ডাৰটো পাছ কৰিব দিছিল, আমি 18 তাৰিখতে পাছ কৰিছিল। কিন্তু আহি বৰ্তমান এইটো মাৰ্চ মাহ পৰিছে, কিন্তু আমাৰ থিতিলতাটো সেইখিনিতে লাগিছে। যিখন পেৰামিটাৰৰ কাপোৰ দিছে, সেই কাপোৰটো পোৱাতে আমাৰ দেৰি হ'ল, সেই বস্তুটো দেৰিকে পোৱাতে আমাৰ অসুবিধা হৈছে। তাৰমানে চাওক, আমি আগতে যেতিয়া আপোনালোকে টেণ্ডাৰটো আমাৰ টাৰ্ম এণ্ড কণ্ডিশ্যনত ডেটটো দিয়া নাছিলে, কিন্তু এটা কমিটি যিখন SMC থাকে বা BMC থাকে, সেই তেওঁলোকৰ এটা পৰামৰ্শ মতে আমি টেণ্ডাৰখন যেতিয়া আমাক দিয়ে, পাছ হোৱাৰ পিছত এটা সময়সীমা স্কুলৰ পৰা বান্ধি দিয়ে যে মিনিমাম ইমান টাইমৰ ভিতৰত তোমালোকৰ কাপোৰখিনি দিব লাগিব। আৰু সেই হিচাপতে আমি আগে পিছে দি আহিছোঁ। আৰু সেই এটা তাৰমানে এডজাষ্টমেণ্টত লাষ্টত যে আমি 3 মাহ 4 মাহলৈকে কাপোৰ দিব পৰা এটা কেপাচিটি আছিল, এটা আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত আমি সেইখিনি বস্তু কৰিছোঁ। তেওঁলোকৰ আমাৰ শিক্ষকসকলেও আমাক চান্সখিনি দিছে আৰু আমিও এটা কৰিব পৰা কেপাচিটিত আছিলোঁ, সেনেকৈ কৰিছোঁ। আৰু যিটো তাৰমানে গ'ল খেলি মেলিটো তাতে লাগি গ'ল, যিখন পেৰামিটাৰত ধৰি দিছে, আগতে যদি গাইডলাইনত যদি পেৰামিটাৰটো আছিল, সেনেকৈ কোনো ফ'ল' কৰা নাছিল। অকল আমি বুলি নহয়, অল অসমৰ কোনো সেই গাইডলাইনটো পেৰামিটাৰটো ফ'ল' কৰা নাছিল। কিন্তু এইবছৰ যিটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিয়া মতে মিছন ডিৰেক্টৰে যিটো নিৰ্দেশ দিছে, সেই মৰ্মে সেই পেৰামিটাৰটো ফ'ল' কৰিবই লাগিব, নহ'লে কিবা এটা বিকল্প ৰাস্তা তেওঁলোকে ল'ব বুলি আমাক জনাইছে।
কামখিনি কৰিব নোৱাৰিব। সেইখিনি বস্তু লৈ আমাৰ যিটো আমি কেৱল এইটো বহিছো আজি আমাৰ সাউথ কামৰূপ ইউনিফৰ্ম সাপ্লাই এছ'চিয়েশ্যনৰ পৰা বহিছো আৰু আমাৰ যিখন অল অভাৰ অসমৰ আমাৰ অল আছাম ইউনিফৰ্ম সাপ্লাই ইউনিয়ন এছ'চিয়েশ্যন এখন আমাৰ আছে, গুৱাহাটীত আছে এখন। সেই তাৰ যোগেদি আমি এখন এমডি ছাৰক, মিছন ডিৰেক্টৰ ছাৰক আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক আমি এখন স্মাৰক পত্ৰ দিছিলো যে এইখিনি সময়ত আমাৰ সম্ভৱ নহয় আৰু সেই আমাৰ টাইমটো এটা এক্সটেনশ্যনৰ কাৰণে আমি মেমৰিয়েল এখন দিছিলো আৰু সেই মৰ্মে আমাৰ 5 তাৰিখৰ পৰা 20 তাৰিখলৈকে দিছিল। কিন্তু দিছে যদিও আমি এই 15 দিনৰ ভিতৰত মালখিনি পাইছো। আমাৰ মালখিনি আহাতে বাহিৰৰ পৰা আমি অৰ্ডাৰ দিছো, আহি পাওঁতে দেৰি হয়, মানে আমাৰ মেলতো মালখিনি এভেইলেবল নাছিল। আমি অৰ্ডাৰ দিয়াৰ পিছত সিহঁতে মালখিনি ৰেডি কৰি দিছে পেৰামিটাৰ হিচাপত। আহি এতিয়া যদি আমি মালটো পাইছো ঠিকে, কিন্তু আমি বনাবলৈ ৰেডি কৰিবলৈ টাইমটো পোৱা নাই।